আজি ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী আই লক্ষ্মীৰ পূজা আৰু আই লক্ষ্মীৰ পূজা উপলক্ষে দেখা গৈছে হাইলাকান্দিৰ বজাৰসমূহতো লক্ষ্মী পূজাৰ সামগ্ৰীৰে ভৰি পৰিছে। আমি দেখুৱাবলৈ চেষ্টা কৰিম, এফালৰ পৰা আমি দেখুৱাই গৈছোঁ এই সকলোবোৰ সামগ্ৰী ফল ফুল বেলপাত আন যিবোৰ সামগ্ৰী লক্ষ্মী পূজাত ব্যৱহৃত হয় সকলো সামগ্ৰী ইয়াতে ভৰি পৰিছে। দূৰত যদি আমি পদুম ফুলসমূহ দেখুৱাম, পদুম ফুলসমূহ আছে ইয়াতে, আন ফুলসমূহ আছে যিবোৰ ফুল ইয়াতে ব্যৱহৃত হয়। বিভিন্ন সামগ্ৰী ইয়াতে আছে, ফল আছে, ফুল আছে আৰু আমি উল্টাফালে দেখুৱাবলৈ চেষ্টা কৰিম ধানসমূহ আছে, ধানৰ প্ৰয়োজন হয় লক্ষ্মী পূজাত আৰু ক্ৰেতাসকল আছে তেখেতসকলৰ পৰাই আমি জানিবলৈ চেষ্টা কৰিম। দাদা মূৰ্তি কিনিলে? মূৰ্তি কিনি আছোঁ, অলপ আগতে মূৰ্তি কিনিলোঁ। তো আৰু কি কিনিব, কি প্ৰয়োজন হয় লক্ষ্মী পূজাত? এই ধান গছৰ প্ৰয়োজন আছে, হলুদি গাছ, তাৰপিছত মানকচু আছে, এইটো লাগে আৰু ফল মূলটো লাগি থাকে, বেলপাতা লাগিব। পূৰ্ণিমাটো লাগিল ন? পূৰ্ণিমা লাগি গৈছে, গধূলিতে পূজাটো হ'ব। লক্ষ্মী পূজাটো নিশি পূজাটো, তাৰ কাৰণে এইটো গধূলি সন্ধ্যা লগাৰ পিছত পূজাটো হৈ থাকে। শুক্ল পূৰ্ণিমাত হয় হয় হয়, এইটো হয় বিজয়া দশমীৰ পিছতেই যিটো হয় এইটোই। নিশ্চিতভাৱে কেৱল ঘৰে ঘৰেও নহয়, যিবোৰ পূজা মণ্ডপ আছে সেই পূজা মণ্ডপতো আজি লক্ষ্মী পূজা অনুষ্ঠিত হ'ব। নিয়ম আছে যে লক্ষ্মী পূজা অনুষ্ঠিত হোৱাৰ পিছতহে যি মণ্ডপসমূহ যিবোৰ সাৰ্বজনীন দুৰ্গা পূজা হৈছিল সেই মণ্ডপসমূহ ভাঙাৰ নিয়ম আছে। আমি উল্টাফালে দেখুৱাবলৈ চেষ্টা কৰিম যিসমূহ ফল আছে বা ধান, পদুম ফুল, হলুদৰ গছ ইত্যাদি ইয়াতে দেখা গৈছে যে ইয়াতে ব্যৱহৃত হয়। আমি এজন বিক্ৰেতা আছে তেখেতৰ পৰা জানিব বিচাৰিম। দাদা এই ধানসমূহ কিমান দাম? আমার না ধান কত দাম? 20 টাকা মোটা। হলুদ হলুদ এক পিস, যারা সব কিছু নেবে তারা সাথে এক পিস হলুদ দিয়ে দেবো ফ্রি? হ্যাঁ ফ্রি। আর এগুলো পদ্ম ফুল? পদ্ম 50 টাকা পিস। এটু 50 টাকা? হ্যাঁ 50 টাকা। নিশ্চিতভাৱে দেখা গৈছে হাইলাকান্দিত এটা পদুমৰ গছ 50 টকাত বিক্ৰী হৈছে। বহুতে এই কথা কৈছে যে এইবাৰ দাম বৃদ্ধি হৈছে, ফল ফুলৰ দাম বৃদ্ধি হৈছে আৰু বজাৰসমূহত লক্ষ্মী পূজাক কেন্দ্ৰ কৰি দেখা গৈছে যে এটা অভাৱনীয় ভিৰ পৰিলক্ষিত হৈছে। হাইলাকান্দিত যিবোৰ ঘৰে ঘৰে আজি পূজা হ'ব, আজি তাৰ লগতে যিবোৰ সাৰ্বজনীন দুৰ্গা পূজা কমিটি আছে সেই সাৰ্বজনীন দুৰ্গা পূজা কমিটিসকলেও লক্ষ্মী পূজা অনুষ্ঠিত কৰিব।